বছৰৰ দৰে এইবেলো শিমেলিবাৰী যুৱ মঞ্চ জ্ঞানদানী পুথিভঁৰালৰ উদ্যোগত অহা ২৬, ২৭, ২৮ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি সন্ধিয়া ছুপাৰ নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। আৰু এই সাংস্কৃতিক সন্ধিয়াৰ এইবছৰৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় শিল্পী মনমিত্ৰা মিত্ৰা তেখেত উপস্থিত থাকিব আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলো খেলুৱৈৰ যোগদানৰ সৈতে ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। আৰু সাংস্কৃতিক সন্ধিয়া আমাৰ প্ৰথম দিনাই আছে ২৬ তাৰিখ, গতিকে সকলো ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। আমাৰ এই খেলত আমি নৃত্য প্ৰতিযোগিতা এটাৰো আয়োজন কৰিছোঁ। নৃত্য প্ৰতিযোগিতা বুলি ক'লে ছুপাৰষ্টাৰ প্ৰতিযোগিতা আমি বিশেষকৈ জানো সকলোৱে। আৰু এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰদাতা ইয়াজুল আলী, আমাৰ সৰু শিমেলিবাৰী চুবুৰী, আৰু দ্বিতীয় পুৰস্কাৰদাতা আনিছুজ্জামান, আমাৰ গাঁৱৰে শিমেলিবাৰী অঞ্চলৰ উদীয়মান যুৱক, আৰু আমাৰ তৃতীয় পুৰস্কাৰদাতা আয়েজুল আলী, আমি তেখেতক মহন্ত বুলিয়ে জানো। তেখেতো আমাৰ উদীয়মান উঠি অহা যুৱক। তেখেতসকললৈ আমি আমাৰ কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জ্ঞানদায়িনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত চতুৰ্থ বাৰ্ষিক দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ যি আয়োজন কৰা হৈছে তাৰ লগত সংগতি ৰাখি আমাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানৰ এক ব্যৱস্থা কৰা হৈছে। গতিকে আমি সকলো স্থানীয় ৰাইজ তথা আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আমি এই অনুষ্ঠানত কামনা কৰিছোঁ। এই খেলখনৰ মূলতঃ আমাৰ প্ৰথম পুৰস্কাৰ দাতা প্ৰীতম শৰ্মা, প্ৰয়াত পৰাগ শৰ্মাৰ সোঁৱৰণত, তেখেতৰ সোঁৱৰণত প্ৰথম পুৰস্কাৰটি আমাৰ উচৰ্গা কৰিছে তেখেতৰ পৰিয়ালবৰ্গই। দ্বিতীয় পুৰস্কাৰ মৰহুম মৰফাত আলীৰ সোঁৱৰণত জলাহ নিবাসী মফিজ আলী, তেখেতকো আমি আমাৰ এই উদ্যোক্তা মণ্ডলীৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ সহায় সহযোগিতাৰ বাবে আমি সমূহ উদ্যোক্তা মণ্ডলীয়ে